নমস্কাৰ অসম ডিজিটেল শিক্ষা ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি দশম শ্ৰেণীৰ গণিতৰ 8.3 অংকবোৰ সমাধান কৰিম। তাৰ আগতে 8.3 অংকবোৰ সমাধান কৰিবলৈ হ'লে পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ বিষয়ে আমি জানি ল'ব লাগিব। আমি চাওঁ পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতটো কেনেকৈ পৰিৱৰ্তন হয়। তোমালোকে দেখিবলৈ পাইছা সাইন এইফালে আছে কস, টেন এইফালে আছে কট, সেক এইফালে আছে কসেক। তো মন কৰিবা সাইন আৰু কস পৰিৱৰ্তন হয়। সাইন পৰিৱৰ্তন কৰি দিলে কস হয়, কস পৰিৱৰ্তন কৰি দিলে সাইন হয়। একেদৰে টেন পৰিৱৰ্তন কৰি দিলে কট পাম, কট পৰিৱৰ্তন কৰি দিলে টেন পাম, সেক পৰিৱৰ্তন কৰি দিলে কসেক পাম আৰু কসেক পৰিৱৰ্তন কৰি দিলে সেক পাম। এতিয়া চাওঁ আহা কেনেকৈ এই পৰিৱৰ্তনবোৰ হয়। যেতিয়া আমি পাম সাইন 90 মাইনাছ এ, তেতিয়া এইটো পৰিৱৰ্তন হৈ হ'ব কস এ। একেদৰে যেতিয়া কস 90 মাইনাছ এ, তেতিয়া হ'ব সাইন এ। 10 90 মাইনাছ এ, তেতিয়া হৈ যাব 10 90 মাইনাছ এ, তেতিয়া হৈ যাব কট এ। কট 90 মাইনাছ এ, তেতিয়া হ'ব 10 এ। সেক 90 মাইনাছ এ, তেতিয়া হৈ যাব কসেক এ। একেদৰে কসেক 90 মাইনাছ এ, তেতিয়া হ'ব সেক এ। তো তোমালোকে যেনেকৈ নহওক এই বস্তুটো মনত ৰাখিব লাগিব। সাইন 90 মাইনাছ এ থাকিলে কস এ হয়, কস 90 মাইনাছ এ হ'লে সাইন। গতিকে মই যেতিয়া লিখিছিলোঁ সাইন কস টেন কট সেক কসেক, ঠিক এনেদৰে মনত ৰাখিবা। সাইন পৰিৱৰ্তন কসৰ লগত, টেন পৰিৱৰ্তন হ'ব কটৰ লগত, সেক পৰিৱৰ্তন হ'ব কসেকৰ লগত। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনি মনত ৰাখিব লাগিব। 8.3 অংকবোৰ কৰিবলৈ হ'লে এইখিনি আমাক দৰকাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহা আমি 8.3 অংকবোৰ সমাধান কৰোঁ। এতিয়া চোৱা 8.3 1 নম্বৰ অংকটো আছে মান নিৰ্ণয় কৰা। ইয়াতে কেইবাটাও অংক আছে, তাৰে 1 নম্বৰটো চোৱা। এইটো মান উলিয়াব দিছে সাইন 18 ডিগ্ৰী হৰণ কস 72 ডিগ্ৰী। তো ইয়াক আমি এটাক পৰিৱৰ্তন কৰিম, হয় সাইনক পৰিৱৰ্তন কৰিম, হয় কসক পৰিৱৰ্তন কৰিম। আমি ওপৰত পৰিৱৰ্তন কৰিলে তলত কৰিব নালাগে, তলত পৰিৱৰ্তন কৰিলে ওপৰত কৰিব নালাগে। চাবা এতিয়া ধৰা আমি ওপৰত পৰিৱৰ্তন কৰিম। এতিয়া সাইন আছে, সাইন লিখিলোঁ, এইটো আছে 18, মই 90 লিখি মাইনাছ 72 কৰি দিব পাৰোঁ। 90 মাইনাছ 72, 90ৰ পৰা 72 বিয়োগ কৰিলে 18 থাকে। গতিকে সাইন 18ক আমি এনেকৈ লিখিব পাৰোঁ। গতিকে চোৱা তলত যেনেকৈ আছে সেনেকৈ থাকিব দিয়া। তো সাইন পৰিৱৰ্তন হৈ কি হয় চাবা, সাইন 90 মাইনাছ এ ইকুৱেল টু কস এ। তো আমি জানো সাইন 90 মাইনাছ এ, ইয়াত যদি এ থাকে কস এ হৈ যায়। সাইন 90 যিমান থাকিব ইয়াত, এই এ ঠাইত যিমান থাকিব সেইটো কসৰ লগত বহি যাব। এতিয়া চোৱা সাইন 90 মাইনাছ এ ইকুৱেল টু কস এ যদি হ'ব পাৰে, সাইন 90 মাইনাছ 72, তেতিয়া হৈ যাব ওপৰত কস 72, তলততো কস 72। একে বস্তু কেইবাৰ হৰণ যাব, একবাৰ। গতিকে আমি মানটো পাই গ'লোঁ। 2 নম্বৰটো চোৱা 1026 cot 64। এতিয়া চাবা এটাক পৰিৱৰ্তন কৰিম, 10 90 মাইনাছ কিমান কৰিব লাগিব 64, তেতিয়াহে 26 থাকিব। তলত আছে cot 64। এতিয়া চোৱা 10 90 মাইনাছ এ কট এ, তেতিয়া 10 90 মাইনাছ 64, এইটো হৈ যাব cot 64। তলত আছে cot
64 কেইবাৰ যাব একবাৰ 2 নম্বৰটো হৈ গ'ল আমি 3 নম্বৰটো কৰোঁ 3 নম্বৰটো আছে cos 48 ডিগ্ৰী minus sin 42 ডিগ্ৰী ইয়াকো আমি এটাক পৰিৱৰ্তন কৰিম cos 90 minus 48 আছে 42 minus কৰি দিলে 90 ৰ পৰা 48 থাকিব minus ইফালে আছে sin 42 cos 90 minus a চাবা cos 90 minus a sin a তেনেহলে cos পৰিৱৰ্তন হ'ব sin লৈ তেতিয়া cos পৰিৱৰ্তন হ'ব sin লৈ ইয়াতে যিমান ডিগ্ৰী আছে sin হিমান ডিগ্ৰী হ'ব গতিকে sin 42 minus sin 42 sin 42 বিয়োগ sin 42 এটোৰ পৰা এটো বাদ দিয়া কি থাকিব 0 গতিকে 3 নম্বৰটো হৈ গ'ল এতিয়া আমি 4 নম্বৰটো চাম সবা 4 নম্বৰটো আছে 9 ডিগ্ৰী ইয়াকো আমি এটা পৰিৱৰ্তন কৰিম সবা ইয়াতে cosec 90 কিমান মাইনাস কৰিলে 31 হ'ব 59 তো cosec 90 minus 59 minus ইফালে আছে sec 59 ডিগ্ৰী cosec 90 minus 59 তেতিয়া হৈ যাব cosec কাৰ লগত পৰিৱৰ্তন হ'ব secৰ লগত গতিকে sec 59 minus sec 59 ডিগ্ৰী বিয়োগ কৰিলে একেই গতিকে 0 তো এতিয়া আমি 5 নম্বৰটো চাম 5 নম্বৰটো চোৱা sin 35 sin 55 minus cos 35 cos 55 এটা কথা মন কৰিবা যেহেতু পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ অংকবোৰ কৰি আছো গতিকে পূৰক হয় কোণটোৰ লগত পূৰক মানে হল দুটা মিলি 90 ডিগ্ৰী দুটা মিলি 90 ডিগ্ৰী অৰ্থাৎ দুটাৰ যোগফল 90 ডিগ্ৰী কেতিয়া হ'ব সবা 35 ইফালে আছে cosৰ লগত 55 গতিকে আমি এটাক পৰিৱৰ্তন কৰিম sin 55 cos 35 এই দুটাৰ এটা পৰিৱৰ্তন কৰিম তো এটা কাম কৰিবা প্ৰথম দুটাই পৰিৱৰ্তন কৰি দিবা হৈ যাব তো sin 90 minus 35 আছিল 55 minus কৰি দিব লাগিব গতিকে তেতিয়া হে কিমান থাকিব sin 90 ৰ পৰা 55 বিয়োগ কৰিলে sin 35 আকৌ sin আছে 90 minus 55 থাকিবলৈ কিমান মাইনাস কৰিব লাগিব 35 এখিনি মানে এইটো minus cos 35 ডিগ্ৰী cos 55 ডিগ্ৰী এটা সোয়া sin পৰিৱৰ্তন হ'ব কাৰ লগত cosৰ লগত গতিকে sin পৰিৱৰ্তন হৈ যাব cos 55 sin পৰিৱৰ্তন হ'ব cos 35 minus cos 35 cos 55 এটা সোয়া এই দুটা আৰু এই দুটা একেই যেনেকুৱা 2 into 3 minus 3 into 2 2 আৰু 3 পূৰণ কৰি 6 হ'ব 3 আৰু 2 পূৰণ কৰিলেও 6 হ'ব বিয়োগ কৰিলে কিমান পাম 0 পাম মানে পূৰণৰ ক্ষেত্ৰত যদি সংখ্যা দুটা এটা আগত এটা পিছত এনেকুৱা থাকে কোনো কথা নাই 2 আৰু 3 পূৰণ কৰিলেও আমি 6 পাম 3 আৰু 2 পূৰণ কৰিলেও 6 পাম গতিকে বিয়োগ কৰিলে 0 পাম সো ইয়াতো একে আছে cos 55 cos 35 ইফালে আছে cos 35 আগত এইটো আগত আছে এইটো পিছত আছে পূৰণৰ ক্ষেত্ৰত একো চিন নাই মানে কি আছে পূৰণ আছে সো পূৰণৰ ক্ষেত্ৰত অগাপিছা হৈ থাকিলে কোনো কথা নাই তো পূৰণৰ ক্ষেত্ৰত অগাপিছা থাকিলে যেহেতু কোনো কথা নাই গতিকে এই দুটা পূৰণ কৰি যি সংখ্যা পাম যি মান পাম আমি এই দুটা পূৰণ কৰিও একেই মান পাম গতিকে একেই বস্তু দুটা বিয়োগ কৰিলে কি হ'ব শূন্য আমি জানো একেই সংখ্যাৰ পৰা একেই সংখ্যা বিয়োগ কৰিলে আমি শূন্য পাও তো যিয়ে নহওক এই অংকটোৰ আমাৰ আনসাৰ শূন্য আহি যাব তো এতিয়া আমি 6 নম্বৰ অংকটো কৰো
তো চোৱা 6 নম্বৰটো কি আছে 1035 1060 1055 1030 এতিয়া কি কৰিম যাৰ পূৰক কোণ যিটোৰ লগত 90 হৈ আছে 35 55 90 হয় 60 30 মিলি 90 হয় গতিকে এই দুটাৰ যিকোনো এটা পৰিৱৰ্তন কৰিম এই দুটাৰ 1035 1055 এই দুটাৰ যিকোনো এটা পৰিৱৰ্তন কৰিম 1060 আৰু 1030 এই দুটাৰ যিকোনো এটা পৰিৱৰ্তন কৰিম চাবা তো এই দুটাৰ পৰা ধৰা প্ৰথম এইটো আৰু এইটোৰ পৰা এইটো পৰিৱৰ্তন কৰিম আৰু এই দুটাৰ পৰা এইটো পৰিৱৰ্তন কৰিম অৰ্থাৎ এই প্ৰথম দুটাই পৰিৱৰ্তন কৰি দিম 10 90 minus 55 তেতিয়া 35 হ'ব 10 90 minus 30 তেতিয়া কি হ'ব 60 হ'ব তো এই দুটা লিখা হল 10 55 10 30 10 পৰিৱৰ্তন হ'ব কতলৈ গতিকে এই মানটো আছে 55 তো হ'ব cot 55 10 পৰিৱৰ্তন হ'ব কতলৈ তো cot 30 আছে 10 55 আৰু আছে 10 30 তো মন কৰা ইয়াৰ বিপৰীত অনুপাতটো কি আছিল cotৰ বিপৰীত অনুপাতটো আছিল 1/10 তো cot 55 ৰ হলনি আমি লিখিব পাৰো 1/10 55 ডিগ্ৰী একো চিন নাই পূৰণ চিন বুজাব cot 30 ইয়াৰ বিপৰীতটো লিখিব পাৰিম 1/10 30 একো চিন নাই পূৰণ 10 55 ডিগ্ৰী পূৰণ 10 30 ডিগ্ৰী সো পূৰণ থাকিলে তলত আছে 1055 ওপৰত আছে 1055 তলত আছে 1030 ওপৰত আছে 1030 আমি কাটি দিলো থাকি গল 1 into 1 অৰ্থাৎ আনসাৰটো হ'ব 1 তো এতিয়া আমি 7 নম্বৰটো চাম তো 7 নম্বৰটো চোৱা 1054 1036 plus cot 20 1070 minus 2 ইয়াকো আমি ওপৰত নহলে তলত এটাক পৰিৱৰ্তন কৰিম তো ওপৰত পৰিৱৰ্তন কৰি দিছো চোৱা cot 90 ডিগ্ৰী minus 36 তেতিয়া 54 বুজাব তলত আছে 1036 প্লাস ওপৰত আছে cot গতিকে cot 90 মাইনাস কিমান কৰিলে 20 থাকিব 70 তো তলত আছে 1070 minus 2 এটা সব পৰিৱৰ্তন হ'ব cot পৰিৱৰ্তন হ'ব 10 লৈ গতিকে cot 90 minus 36 এই মানটো 10 ৰ হৈ যাব তেতিয়া গতিকে 1036 তলত আছে 1036 প্লাস cot পৰিৱৰ্তন হ'ব 10 লৈ এই মানটো 10 ৰ হৈ যাব গতিকে 1070 by 1070 minus 2 এটা সোয়া এইটো দি এইটোক একবাৰ প্লাস এইটো দি এইটোক একবাৰ minus 2 অৰ্থাৎ যোগ কৰিলে 2 minus 2 2 ৰ পৰা 2 বিয়োগ কৰি আমি পাওঁ 0 তো এই মানটো আমি পাম 0 এতিয়া 8 নম্বৰটো চাও 8 নম্বৰটো আছে 3 sin 23 divided by cos 67 plus 4 sec 47 divided by cosec 43 তো ইয়াকো আমি ওপৰত নহলে তলত এটাক পৰিৱৰ্তন কৰিব লাগিব তো 3 sin 90 minus 67 তলত আছে cos 67 plus 4 ওপৰত sec 90 minus কিমান কৰিম 43 তেতিয়া আমি 47 পাম ঠিক আছে cosec 43
তো 3 সাইন পৰিৱৰ্তন হ'ব কছলৈ গতিকে ওপৰত হ'ব কছ এই মানটো হৈ যাব কছৰ গতিকে cos 67 তলত হ'ব cos 67 প্লাছ 4 sec 90 minus 43 sec পৰিৱৰ্তন হ'ব cosecলৈ চাবা তোমালোকে যদি সূত্ৰকেইটা মনত নাই মনত ৰাখিব লাগিব তেতিয়াহে অংকবোৰ সহজতে বুজিবলৈ পাবা তে sec কোন কিহলৈ পৰিৱৰ্তন হয় ইয়াত চাব লাগিব sec 90 minus a cosec a sec পৰিৱৰ্তন হ'ব cosecলৈ গতিকে sec 90 minus 43 এই মানটো cosecৰ হৈ যাব তেতিয়া তো cosec 43 তলত আছে cosec 43 এইটো দি এইটোক একবাৰ এইটো কেনসেল একবাৰ তো 3 প্লাস 4 এতিয়া পাই যাম আমি কিমান 7 তো ইয়াৰ আনসাৰটো এতিয়া চোৱা 9 নম্বৰটো কি আছে tan 5 ডিগ্ৰী tan 25 ডিগ্ৰী tan 30 ডিগ্ৰী tan 65 ডিগ্ৰী tan 85 ডিগ্ৰী এ চোৱা এই অংকটো কৰিবলৈ আমি কি কৰিব লাগিব পূৰক কোণ কাৰ লগত হয় 585 এই দুটা 90 হয় 90 হৈ যায় গতিকে এই দুটাৰ এটা পৰিৱৰ্তন কৰিম মানে এইটো পৰিৱৰ্তন কৰিম এইটো আৰু এইটো মিলি tan 25 tan 65 এই দুটা মিলি 90 হয় গতিকে এই দুটাৰ এটা পৰিৱৰ্তন কৰিম মানে এইটো পৰিৱৰ্তন কৰিম তো প্ৰথম দুটা পৰিৱৰ্তন কৰিম এইটোৰ লগত পূৰক কোণ নাই গতিকে ইয়াৰ মানটো যদি আমি মান তালিকাৰ পৰা পাও মান তালিকাৰ পৰা এই মানটো আমি বহুৱাই দিম চাবা tan 90 minus 85 tan 90 minus কিমান কৰিব লাগিব 65 তাৰ পিছৰ এটা হল tan 30 এটা হল tan 65 আৰু এটা হল tan 85 tan পৰিৱৰ্তন হয় কটলৈ গতিকে এই মানটো হৈ যাব কটৰ গতিকে cot 85 নেক্সট এইটো হ'ব cot 65 এইটো হৈ যাব এটোৰ মান পিছত বহাম tan 30 তাৰ পিছত tan 65 তাৰ পিছত tan 85 তো এতিয়া আমি cotৰ বিপৰীতটো লিখিম 1/tan 85 পূৰণ একো চিন নাই পূৰণ বুজাব cotৰ বিপৰীত লিখিম 1/tan 65 ইনটু tan 30 মান তালিকাৰ পৰা ইয়াৰ মানটো আমি পাম 1/√3 ইনটু tan 65 ইনটু tan 85 চাবা যেহেতু পূৰণ চিন আছে গতিকে আমি কাটিব পাৰিম এইটো তলত আছে এইটো ওপৰত আছে এইটো তলত আছে এইটো ওপৰত আছে গতিকে গটেইটা কটা যোৱাৰ পিছত 1 ইনটু 1 মানে 1 আৰু একেৰে যদি এই সংখ্যাটোক পূৰণ কৰি দিও এইটো সংখ্যাই পাম গতিকে এই গোটেইখিনি পূৰণ কৰিলে আমি 1/√3 পাম গতিকে ইয়াৰ আনসাৰটো এইটো গতিকে এক নম্বৰটো আমাৰ সমাধান হৈ গ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি 8.3 ৰ এক নম্বৰৰ 9টা অংক আছিল এই 9টা অংক আমি কৰিলো এতিয়া আমি 2 নম্বৰ অংকটো চাম চোৱা 2 নম্বৰ অংকটো কি আছে 2 নম্বৰটো আছে দেখুৱা যে tan 48 tan 23 tan 42 tan 67 ইকুৱেল টু 1 আমাক 1 বুলি দেখুৱাব লাগে তো আমি সমাধানটো কৰিম লেফট হ্যান্ড সাইড তো আমি বাও পক্ষটো লৈ লম এই সমান চিনৰ বাওফালে যিখিনি আছে সেইখিনি আমি লিখি লম গতিকে tan 48 tan 23 tan 42 tan 67 এটা পূৰক কাৰ লগত হয় এই 48 ৰ লগত 42 যোগ কৰি আমি 90 পাও গতিকে এই দুটাৰ এটা পৰিৱৰ্তন কৰিম
23 আৰু 67 90 হয় গতিকে এই দুটাৰ এটা পৰিৱৰ্তন কৰি প্ৰথম দুটা আমি পৰিৱৰ্তন কৰি দিম তো 10 90 minus 42 আমি 48 পাই যাম 10 23 আছিলে আমি কি লিখিম 90 minus কিমান কৰিম 67 তেতিয়া আমি 23 পাই যাম আৰু লগতে আছিল 10 42 10 67 ডিগ্ৰী 10 পৰিৱৰ্তন হ'ব কটলৈ তো cot 42 হৈ যাব মানটো cot 42 10 পৰিৱৰ্তন হ'ব কটলৈ গতিকে 67 মানটো আহি যাব কটৰ cot 67 লগত আছে 10 42 ডিগ্ৰী 10 67 ডিগ্ৰী এতিয়া আমি কি কৰিম এই দুটা বিপৰীত লিখিম 10 কটৰ বিপৰীত 10 গতিকে 1/10 42 ইনটু cot 67 বিপৰীত লিখিম আমি 1/10 67 ইনটু 10 42 ইনটু 10 67 সো পূৰণ আছে গতিকে এইটো তলত এইটো ওপৰত এইটো তলত এইটো ওপৰত গতিকে কেনসেল কৰিলো 1 into 1 অৰ্থাৎ 1 তো আমি কি পাই গলো রাইট হ্যান্ড সাইডত 1 আছিল গতিকে রাইট হ্যান্ড সাইডটো পাই গলো নম্বৰ 2 আছে cos 38 cos 52 minus sin 38 sin 52 equal to 0 এটো আমাক দেখুৱাব লাগে গতিকে আমি সমাধানটো কৰিম left hand side বাও পক্ষটো লৈ লম cos 38 cos 52 minus sin 38 sin 52 তো আমি 38 52 লগত পৰিৱৰ্তন কৰিম 52 38 ৰ লগত প্ৰথম দুটা পৰিৱৰ্তন কৰিলে হৈ যাব প্ৰথম দুটা পৰিৱৰ্তন কৰি দিবা cos 90 minus 52 এটো পৰিৱৰ্তন কৰি দিম cos 90 minus 38 তেতিয়া 52 পাই যাম minus জি আছে লিখি দিয়া sin 38 sin 52 তো cos পৰিৱৰ্তন হ'ব sin লৈ ইয়াতে চোৱা cos 90 minus a sin a তো আমি জানো cos 90 minus a মানে sin a গতে cos পৰিৱৰ্তন হ'ব sin লৈ গতিকে cos এই মানটো sin হৈ যাব তোমালোকে জানা চোৱা cos 90 minus a এই a টো কাৰ হৈ গৈছে sin হৈ গৈছে তো ইয়াতে যেহেতু 52 মান আছে এই মানটো sin হৈ যাব তো sin 52 cos 90 minus 30 এইটো হৈ যাব sin 38 minus sin 38 sin 52 এতিয়া চোৱা এই দুটা পূৰণ হৈ আছে এই দুটা পূৰণ হৈ আছে 52 38 38 52 এটা আগত আছে এটা পিছত আছে কোনো কথা নাই পূৰণৰ ক্ষেত্ৰত যদি উলট পালট হৈ থাকে এটো আগত থাকে এটো পিছত থাকে এনেকুৱা হলে এই মানটো যি হ'ব এই মানটো হে একেই সংখ্যা হ'ব তোমালোকে জানা 2 into 3 minus 3 into 2 গতিকে এখিনিও 6 এখিনিও 6 গতিকে 6 minus 6 equal to 0 ঠিক একেদৰে এই বস্তুটো অগাপিছা হৈ আছে এই বস্তুটো অগাপিছা হৈ আছে গতিকে এই দুটা পূৰণ কৰি যি মান পাম এই দুটা পূৰণ কৰি একে মান পাম গতিকে এইটোৰ পৰা এইটো বিয়োগ কৰিলে আমি কি পাম 0 পাম এতিয়া চোৱা এই ৰাইট হ্যান্ড সাইডত কি পাইছো আমি 0 পাইছো গতিকে এটো হল ৰাইট হ্যান্ড সাইড তো হৈ গল গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আমি দশম শ্ৰেণীৰ 8.3 ৰ question 1 and 2 কৰিলো ইয়াৰ আগতে আমি 8.2 এক্সাৰসাইজৰ অংকবোৰ কৰিছো যদি তোমালোকে চোৱা নাই লিংক ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে গৈ চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল
যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক কৰা, শ্বেয়াৰ কৰা, কমেণ্ট কৰা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা। লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকে পাই থাকা। মোৰ ছাত্ৰ ছাত্ৰীসকল, মই 10ম শ্ৰেণীৰ গণিতৰ কোৰ্স কমপ্লিট কৰিবলৈ যথেষ্ট চেষ্টা কৰি আছো। তোমালোকে এই চেনেলটোৰ সৈতে থাকা। তো আজিৰ কাৰণে ইমানেই। পৰৱৰ্তী ভিডিঅ'বোৰত লগ পাম। ধন্যবাদ।